গহপুৰ মাধৱপুৰত নদীৰ মাজেৰে যাতায়াত কেইবাখনো গাঁৱৰ ৰাইজৰ অৰুণাচলৰ পৰা বৈ অহা নৈ গহপুৰ মাধৱপুৰৰ মাজেদি পাৰ হৈ গৈছে যদিও আজি কুপতি নদীখনৰ ওপৰত নিৰ্মাণ নহল এখন দলং যাৰ ফলত বাৰিষা অৰুণাচল প্ৰদেশত বৰষুণ হলে পানীৰে উপচি পৰে নদী আৰু বন্ধ হৈ পৰে যাতায়াত দলং নোহোৱাৰ বাবে কেইবাখনো গাঁৱৰ ৰাইজে ভুগি আহিছে দুৰ্ভোগ বিধায়কক নিবেদন কৰিও গাঁওবাসীয়ে নাপালে কোনো সুফল অধিক জনাব আমাৰ সাংবাদিক নৱজিৎ শইকীয়াই নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ সোণাপুৰ পঞ্চায়তত আৰু সোণাপুৰ পঞ্চায়তৰ মাজেদি বৈ যোৱা যিখন কুকুৰজান নদী এই কুকুৰজান নদীত কেনেধৰণে ইয়াৰ লোকসকলে অহা যোৱা কৰিব লাগে কাৰণ এখন দলং নাই আৰু এই পৰিৱেশ দেখুৱাব মোৰ লগত আছে কেমেৰাপাৰ্চন বিটু মই দেখিবলৈ কৈছোঁ এনেধৰণে সকলো লোক এই নদীখনৰ ওপৰেদি খোজকাঢ়ি আহিব লাগে আৰু বিশেষকৈ ক'ব লাগিব যিহেতু এতিয়া বাৰিষা সময় আৰু বিশেষকৈ এই যিখন কুকুৰজান নদী এই নদীখন অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নদীখনে যিকোনো সময়তে ৰূপ সলাই যিকোনো মুহূৰ্ততে ভয়ংকৰ হৈ উঠে আৰু যাতায়াত যি ব্যাহত হৈ পৰে আৰু কোনো মানুহ কলৈকে আহিব নোৱাৰে এটা কথা ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা ইয়াৰ লোকসকলে কিন্তু এই দলংখনৰ বিষয়ে তেওঁলোকে জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এই দলংখন নোহোৱাৰ বাবে ইয়াৰ 108 হওক বা অন্যান্য যিসমূহ সেৱা আছে বা স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হয় আমি দেখুৱাই আছোঁ আৰু গাঁৱৰ লোক আছে আমি সুধিব বিচাৰিম কওকচোন কিমান অসুবিধা হয় আৰু কিমান গাঁৱৰ মানুহ অহা যোৱা কৰিব লাগে আমাৰ সোণাপুৰ পঞ্চায়তৰ অন্তৰ্গত এইটো 8 নম্বৰ ৱাৰ্ডৰ মাধৱপুৰ গাঁও এখন ইয়াৰ মাজেদি এই অৰুণাচলৰ পৰা বৈ আহিছে কুকুৰজান নদী বছৰ বছৰ ধৰি আমাৰ ইয়াতে খেতি পথাৰকে ধৰি বিভিন্ন অনিষ্ট কৰাৰ লগতে এই যিটো ৰাস্তা দেখিছে এই ৰাস্তাটোৰ মাজেদি যেতিয়া নদীখন গুচি গৈছে ইয়াত এখন এতিয়া দলং নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা বা কোনোবা ৰোগীক 108ৰ পৰা ধৰি বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু আমি দীৰ্ঘদিন ধৰি চৰকাৰকে এখন দলঙৰ আমি দাবী কৰি আহিছোঁ কিন্তু আজি পৰ্যন্ত চৰকাৰে ইয়াত এখন দলঙৰ ব্যৱস্থা কৰা নাই সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে তেখেতসকলে ইয়াত এখন দলং দি পেলাই আমাৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজক যাতে হিতাৰ্থ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ বাৰিষা সময়ত কেনেকুৱা হৈ পৰে বাৰিষা সময়ত মানে কি ক'ব আমাৰ ইয়াত ভাত পানী হেৰাই যায় যেতিয়া ইয়াত ঢল আহিব এইখন কুকুৰজান নদী ইয়াৰ যেতিয়া ঢল আহিব ঢল আহিলে পাৰা দেখা পোৱা নাযায় দেখা পোৱা নোযোৱাৰ লগতে আমাৰ নামঘৰ আছে স্কুল আছে আৰু গোটেই পথাৰ বুৰি ধ্বংসপাত কৰি দিয়ে আমি বিগত বহুত দিনৰ পৰাই চৰকাৰৰ লগত আমি যোগাযোগ কৰিছোঁ যে এখন আমাক দলং লাগে এখন পকী দলঙৰ ব্যৱস্থা কৰিব লাগে যাৰ ফলস্বৰূপে এইখনত আমাৰ 15-16খন গাঁৱৰ মানুহ অহা যোৱা হয় আৰু 15-16খন গাঁৱৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটেইখিনি কলেজত পঢ়ে হায়াৰ ছেকেণ্ডেৰীত পঢ়ে এনেকুৱা বুলি বিভিন্ন অসুবিধা কেতিয়াবা ল'ৰা ছোৱালী থাকি যায় পানী হ'লে 3-4 ঘণ্টা ফচি যাব পৰদগীয়া আকৌ ঘূৰি যায় ঘৰলৈ বাইদেউ আছে কওকচোন ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে কিমান অসুবিধা ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ বহুতেই অসুবিধা এতিয়া এইখিনিত প্ৰায়বোৰ মানুহে নেদেখে মই প্ৰায় দেখি থাকোঁ নদীত যেতিয়া ঢল আহিব নহয় ল'ৰা ছোৱালীবোৰ এতিয়া মই পাৰ কৰি দিবলগীয়া হয় কিছুমান ল'ৰা ছোৱালী পাৰ হৈ কিছুমান চাইকেলৰ সৈতে পৰি যায় কিমান দিনৰ পৰা দলংখন বিচাৰি আছে এতিয়া দলংখন বিচাৰি থকা আমি নাই মই ইয়াত থকা 7 চনৰ পৰা মই যিটো পৰিস্থিতি দেখিছোঁ মই একেটাই পাই আছোঁ তেতিয়াৰ পৰাই এইটো হেৰিয়ে কৰি থকা হৈছে মই আজিলৈকে এইবোকত বাতৰি চাতৰি এইবোকতে দি মই বহুতবাৰে হেৰি কৰি আছোঁ যোৱাবাৰো মই হেৰি কৰিছোঁ দলঙৰ আশাতে কাম হোৱা নাই আশাতে এতিয়া ভজি থকা নিচিনাই হৈছে আমি পাম বুলিয়েই নিশ্চয় মই পুনৰ দেখুৱাবলৈ কৈছোঁ এইখন যিখন কুকুৰজান নদী এই নদীখন এনেধৰণে দেখিব পোৱা গৈছে যে যি মাধৱপুৰ গাঁও আছে মাধৱপুৰ গাঁৱৰ মাজেদি এনেধৰণে বৈ গৈছে আৰু এখন দলঙৰ বাবে কিন্তু ইয়াৰ ৰাইজে প্ৰত্যেকবাৰে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে কিন্তু আজিলৈকে এই দলং নহ'ল